নিৰ্বাচনী প্ৰচাৰ তুংগত বৰপেটা সিটত আমি জিকিমেই জিকিম। আমাৰ সন্মানীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া বহুতো অভিজ্ঞ ব্যক্তি, আজিলৈকে জীৱনত হাৰা নাই, 85 চনৰ পৰা বিধায়ক হৈ আছে। মই ব্যক্তিগতভাৱে বিধায়ক হিচাপে তেখেতৰ ফেন, 13 বছৰ একেলগে তেখেতৰ লগত বিধায়ক হৈ থকাৰ সৌভাগ্য কৰিছে। মই এতিয়া সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, গতিকে মই বিধানসভাৰ কাম কাজৰ বিষয়ে মই জানিব লাগে। মই যিমান জানো আমাতকৈ 10 গুণ বেছি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই জানে। আমাৰ এখন বিধানসভাত কিতাপ আছে, ৰুলছ এণ্ড প্ৰচিডিউৰ বুলি কয়, আছাম এছেম্বলি। সেইখনৰ চাগে এটা বাক্য ফণীভূষণ চৌধুৰীৰ মুখস্থ আছে। ফণীভূষণ চৌধুৰীয়ে যেতিয়া বিধানসভাত কথা ক'বলৈ উঠে, আমি লাগি তেখেতলোকে, মই অন্তত লাগি চাই থাকোঁ। গতিকে মইতো পাৰ্চনেলি তেখেতৰ ফেন। তেনেকুৱা এগৰাকী ব্যক্তিক বৰপেটাবাসী ৰাইজে জিকাওক, বহু ভোটৰ ব্যৱধানত জিকাওক। সংসদতো নিশ্চয়কৈ তেওঁ অসমৰ কথা আৰু আমাৰ বৰপেটা লোকসভাৰ কথা, তাৰ লগতে উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিব। মই ভাবোঁ যে 3 লাখ মানটো হ'ব লাগে। মই আজিহে মই আহিছোঁ ক'ব গ'লে। মই বেলেগ সমস্যাত আছিলোঁ। বিৰোধী উৎফুল্লিত হোৱাৰ কোনো অৰ্থই নাই। বিৰোধীয়ে সদায় আকাশত চাং পতাৰ কথা কয়। আপোনালোকৰ হয়তো মনত আছে, যোৱাবাৰ যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, কংগ্ৰেছ দলে সকলো প্ৰাৰ্থীক সোণাপুৰৰ দিচাং ৰিজৰ্টলৈকে মাতি লৈ গৈছিল। মন্ত্ৰীসভা কেনেকৈ গঠন হ'ব, ক'ভিডৰ মহামাৰীৰ বিৰুদ্ধে তেওঁলোকে কেনেকৈ যুঁজ দিব, বিত্ত বিভাগ কেনেকৈ চলিব, এইবিলাক লৈ আকাশত তেওঁলোকে চাং পাতিছিল। ৰিজাল্ট কি ওলাল? আমি 79টা সিটত জিকিলোঁ আৰু আমি চৰকাৰ বনালোঁ। কেইদিনমানৰ আগত আপোনালোকে দেখিছিলে যেতিয়া মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ ৰিজাল্ট ওলাইছিল, সেইদিনাখন কংগ্ৰেছে এখন ডাঙৰ স্ক্ৰীণ লগাইছিল, টিভি স্ক্ৰীণ তেওঁলোকৰ ৰাজীৱ ভৱনত, আৰু মাংস ভাত বনাইছিল। লাষ্টত যিকেইজনে মাংস ভাত বনালে তেওঁলোকেহে খালে, কংগ্ৰেছৰ কৰ্মী এজনো নাথাকিল। ভূপেন বৰা ডাঙৰীয়া এসপ্তাহমান ক'ৰবাত গাঁতত লুকাই থাকিল। সেইদিনাখনে কৈছিলে যে যিদিনাখন ৰিজাল্ট ওলাব ভূপেন বৰা ডাঙৰীয়া সেইদিনাখনে ক'ব কোনকেইটা সমষ্টিত অসমত লোকসভাত জিকিব। গতিকে তেওঁলোক সেইদিনাখনো নিজিকিল, অহা 4 তাৰিখেও নিজিকে, জুনৰ 4 তাৰিখেও নিজিকে। কংগ্ৰেছ দলৰ অৱস্থা অত্যন্ত বেয়া। মইতো ভাবোঁ যে তেওঁলোক শূন্যও হ'ব পাৰে, কংগ্ৰেছ দলৰ আসনৰ সংখ্যা শূন্য হ'ব পাৰে। কংগ্ৰেছৰ অৱস্থা বহুত বেয়া। আমি অতি কমে 12খন আসন পাম, আপোনালোকে লিখি লওক। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিজে 2 লাখ ভোটৰ ব্যৱধানত ইতিমধ্যে হাৰিছে। গতিকে যিমান যি চিঞৰ বাখৰ নকওক, কংগ্ৰেছ দলৰ লগত আজি তাৰিখত মানুহ নাই। কংগ্ৰেছ দলৰ অৱস্থা অত্যন্ত বেয়া। আজিও আপোনালোকে দেখিলে ৰাহুল গান্ধী ডাঙৰীয়াই আমেথিত নমিনেশ্যন নিদি ৰায়বেৰেলীত দিছে। মানে আমেথিত ইলেকশ্যন খেলিবলৈ ভয় খায়, নিজৰ অপকৰ্মৰ কাৰণে, উন্নতি নকৰাৰ কাৰণে। নিজৰ যিটো পাৰিবাৰিক সমষ্টি, য'ৰ পৰা 4-5 বাৰ সাংসদ আছিল, তাত খেলিবলৈ আজিও ভয় কৰে ৰাহুল গান্ধী ডাঙৰীয়াই। কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰে কৰ্মীৰ এই অৱস্থা এই মুহূৰ্তত। বদৰুদ্দিন আজমলে কি কৈছে কি নকৈছে মোৰ কাণত নোসোমায়। মই পাৰ্চনেলি বদৰুদ্দিন আজমল ডাঙৰীয়াক অলপো পাত্তা নিদিওঁ, অলপো গুৰুত্ব নিদিওঁ। তেনেকুৱা মানুহক অসমৰ ৰাজনীতিৰ পৰা আমি নাইকিয়া কৰিব লাগে। আমাৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া খুব ভদ্ৰ ব্যক্তি, ভাল ব্যক্তি। মই একেলগে বিধায়ক হিচাপে কাম কৰিছিলোঁ। তেওঁক জিকাওক, মই ধুবুৰীবাসী ৰাইজকো অনুৰোধ জনাইছোঁ।